যদিও বা জগতৰ কৰ্মফলদাতা ৰূপে লভিলো মই সন্মানৰ আসন, তথাপিতো মনত পৰিলে অতীতৰ সেই তিক্ত স্মৃতি, ঘৃণা ভাৱ মোৰ জাগে মনতে। অন্যহাতে নাৰায়ণৰ একান্ত ধ্যানত নিমগ্ন থাকোঁতে মই অসমৰ্থ হলো শুনিবলৈ ভাগ্যৰ কাতৰ আহ্বান। আৰু তেতিয়াই মোৰ ভাগ্যই অভিশাপ কৰিলে প্ৰদান। লগে লগে মোৰ বক্ৰদৃষ্টি হৈ পৰিল সমাজৰ বাবে মাথো অভিশাপ। যতেই বক্ৰদৃষ্টি মোৰ ততেই মাথো ধ্বংস, যতেই বক্ৰদৃষ্টি মোৰ ততেই মাথো ধ্বংস ধ্বংস ধ্বংস। গুৰু ৰাম এ গুৰু নাম হৰি নাৰায়ণ দিন বন্ধু হে নারায়ণ গ্রহরাজ হনের জয় হোক। আহক দেবঋষি। হে গ্রহরাজ, কওক দেবঋষি। আমার সাক্ষাতৰ কথা পৰীক্ষাৰ কৰি যোৱা তুমি কৈলাশ ধামলৈ দৰ্শন কৰি আহা। দৰ্শন কৰি আহা তুমি সেই দিব্য বালক। দেবঋষি, কোন সেই দিব্য বালক? শুনা তেন্তে শুভ্ৰ ভাগ্য বলে গৈ উপস্থিত হলো মই কৈলাশ ধাম। তাত দেখিলো সচক্ষে মই গৌৰী নন্দনক। সুন্দৰ সুঠামতে তাৰ তেজস্বী মুখমণ্ডলে দেখি মোৰ মন প্ৰাণ একেবাৰে মনোমুগ্ধ হৈ পৰিল। মই ভাবিলো তুমিনো কিয় বঞ্চিত হোৱা সেই সৌভাগ্যৰ পৰা। যোৱা পলম নকৰি দৰ্শন কৰি আহা সেই বালকৰ শ্ৰীমুখ। নাই দেবঋষি, বক্ৰদৃষ্টি পৰিলে মোৰ সেই দিব্য বালকৰ ওপৰত অথন্তৰ হব, মাথো অথন্তৰ। শনি দেৱতা, পাহৰি গৈছা তুমি সেই বালকৰ পিতৃ মহাদেৱ নিজে, বালকৰ মাতৃ পাৰ্বতী আদি শক্তি অসুৰে নাখিলি তাৰ। আৰু শুনা, সেই বালক তেনেকেনে বালকৰ কেইবাজনো হ'ব পাৰে অপকাৰ ক্ষুদ্ৰ কাৰণ। অকল জানো গৌৰী নন্দনৰ ওপৰত দৃষ্টি ৰাখিলেই এই সৃষ্টি জানো বিপৰীত মুখে কৰিব পাৰে শনি দেৱতা। যোৱা পলম নকৰি দৰ্শন কৰি আহা সেই বালক। সত্য কথা তুমি কৰিলা প্ৰকাশ। মই এতিয়াই যাম কৈলাশপুৰীলৈ। সংগোপনে দৰ্শন কৰি সেই গৌৰী নন্দনক তৃপ্ত কৰিম মোৰ আত্মাক। মই যাওঁ দেবঋষি। হে দেৱী পাৰ্বতী, ক্ষমা কৰিবা এনে কিন্নৰদ। সৃষ্টিৰ ৰক্ষাৰ ক্ষেত্ৰত এনে কপটচালনাৰ মোৰ আছিল প্ৰয়োজন। যাওঁ সদূৰৰ পৰাই পাৰ্বতীৰ লীলা চাই আমাৰ এই নয়ন জুৰি কৰোংগৈ সাৰ্থক। শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদকে দাস্য সহিত ন বিষ্ণুতা এ কৰিবা দেহাৰি পাৰ
করিবা এ দেখায়ারি পানা এ শ্রবণ কীর্তন স্মরণ বিষ্ণুর অসন পদ সেবন দাস সখিত বদন বিষ্ণুত দাস সখিত বদন বিষ্ণুত করিবা দেখা